দ্ৰুতগতিত হ্ৰাস পাইছে চান্দুবিৰ পৰিসৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে পিটনিৰ সংখ্যা বাৰিষাতো পানীৰ অভাৱত মূৰে কপালে হাত দিছে নাৱৰীয়াই অৱহেলিত চান্দুবিক ৰক্ষা কৰিবৰ বাবে আহ্বান অঞ্চলবাসীৰ শীঘ্ৰেই ব্যৱস্থা নললে হয়তো ভৌগোলিক মানচিত্ৰৰ পৰা নোহোৱা হ'ব চান্দুবি চান্দুবিৰ পৰিৱেশটো নোহোৱাৰ কাৰণটো মানে ইয়াতে অজস্ৰ পিটনি জমা লাগি থাকে সেই গতিকে আমি মানে পিটনিবিলাক এনেকৈ মাজে সময়ে থিৰি থাকোঁ আৰু মানে বতাহত আহি যায় পানীৰ কাৰণটো হ'ল মানে যিটো কুলচি নদী আছিলে আপোনাৰ কুলচি নদীটো বহুত দ হৈ থাকিলে মানে দ হৈ থকাৰ কাৰণে মানে এই চান্দুবিৰ পানীটো মানে তাতেই পৰাৰ কাৰণে মানে এই হেৰি হৈ থাকিলে আৰু মানে পানীটো তাত মানে ঢালি দিয়াৰ নিচিনা হ'ল সেইটো কাৰণে ইয়াতে পানী কমকৈ থাকে এতিয়া পানীটো বাঢ়ি নাহে ইফালে ওখ হ'ল সেইফালে ডাউন হৈ থাকিলে চান্দুবিখন বাম হৈ গ'ল চান্দুবিখন মানে বাম হৈ গ'ল পানী কমা মানেতো নাও নচলিব এতিয়া মানে আমি এনেই ধৰা হ'ল ছিজনত আমি যেতিয়া জানুৱাৰী ছিজন তেতিয়া আমি থলমূলকৈ এনে মানে ভেটা দি লওঁ তেতিয়া বহুত পানী কমে আমি গোটেই নাৱৰীয়াবিলাক ওলাই কেনে মানে সৰুকৈ এটা নিজেই কষ্ট কৰি মানে এটা ভেটা দি কেনে পানী অলপ জমাই ৰাখোঁ আৰু যাতে নাওখন চলিব পাৰে মানে কোনোমতে ৰাখি আছে আৰু হয় কোনোমতে ৰাখি কিন্তু এই বিষয়টো যদি এনেকুৱা ধৰণে পানী নোহোৱা হৈ গৈ থাকে এটা সময়ত আপোনালোকে নাও চলাবই নহ'ব নেকি হয় সেইটো হয় একদম সঁচাকৈ মানে আমি নাও চলাই খাব নোৱাৰিম আৰু ইয়াতে যেনেকৈ মানে চলি আছোঁ কিমানটা পৰিয়াল জড়িত ইয়াৰ লগত ইয়াতে আমাৰ 80জন মেম্বাৰ আছিলে এতিয়া হয়তো 2-1জন কমিছে হয় এই গোটেই মানুহখিনি ইয়াৰতো অঞ্চলৰে হয় হয় আমি এতিয়াতে মানে ইয়াতে 4খনমান গাঁও জড়িত হৈ আছোঁ 4খনমান গাঁৱৰ মানে গোটেই সম্পূৰ্ণ গোটেইবিলাক নাই তথাপিও মানে 2-এজন আছে আৰু 4খন গাঁৱৰ মানে ইনকামৰ চ'ৰ্চ এটা আছিল আৰু হয় ইনকামৰ চ'ৰ্চ আমি ইয়াতে মানে 12 মাহে চলি থাকোঁ এতিয়ালৈ ঠিক সেনেকুৱা একো সঁহাৰি পোৱা নাই তাৰমানে পৰ্যটন বিভাগে যদি